ধন্যবাদ। সকলকে নমস্কাৰ জনাইছো। উপস্থিত শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টি গোৱালপাৰা জিলাৰ সন্মানীয় সভাপতি মহোদয়, ৰাজ্যিক সম্পাদিকা ডাঙৰীয়ানী, কাশ্যপ ডাঙৰীয়া সমন্বিতে, ইয়াত উপস্থিত আমাৰ সাংবাদিক বন্ধুসকল সকলোকে নমস্কাৰ জনাইছো। আৰু ইতিমধ্যে আপোনালোক সকলো অৱগত যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কেন্দ্ৰীয় চৰকাৰে 11টা বছৰ সুখ্যাতিৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। দেশৰ এগৰাকী যশস্বী প্ৰধানমন্ত্ৰী, দূৰদৰ্শী প্ৰধানমন্ত্ৰী, যিগৰাকী প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতে বিশ্বৰ ৪ৰ্থতম বৃহৎ অৰ্থনীতিলৈ দেশখনক অগ্ৰগতিৰ দিশত নিবলৈ সক্ষম হৈছে। এইগৰাকী নেতাৰ নেতৃত্বত 11 বছৰ সম্পূৰ্ণ কৰাৰ দিনত আমি সংকল্পৰ পৰা সিদ্ধিলৈ বুলি সমগ্ৰ ভাৰতবৰ্ষতে সুন্দৰভাৱে এই উদযাপন কাৰ্যসূচী কৰা হৈছে। আমি সকলোৱে ক'বলৈ খুব ভাল পাওঁ যে 2014 চনৰ আগত কেনেধৰণে তুষ্টিকৰণৰ ৰাজনীতি চলিছিল, এপিচমেণ্ট পলিটিক্স চলিছিল, আৰু 2014 চনৰ পিছত সেৱা, সুশাসন আৰু গৰীব কল্যাণক একমাত্ৰ মাধ্যম হিচাপে লৈ মোদী ডাঙৰীয়াৰ নেতৃত্বত কি ধৰণে কেন্দ্ৰ চৰকাৰ চলিছে। এখন স্বচ্ছ, শক্তিশালী, ট্ৰান্সপাৰেণ্ট আৰু ডিচিশ্যন ল'ব পৰা এগৰাকী নেতাৰ নেতৃত্বত এখন চৰকাৰে সুখ্যাতিৰে 11 বছৰ সম্পূৰ্ণ কৰিলে। যিখন চৰকাৰৰ দিনত মহিলাসকলৰ, কৃষকসকলৰ, যুৱক যুৱতীসকলৰ আৰু দুখীয়া ৰাইজৰ কাৰণে কাম কৰাটোৱে মূল উদ্দেশ্য হৈ পৰিলে। আমি সকলোৱে খুব গৌৰৱেৰে ক'ব পাই সঁচাকৈ সুখ অনুভৱ কৰোঁ যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে সাংবাদিক বন্ধুসকল, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনৰ যিমানখিনি ৰাইজৰ কাৰণে, দুখীয়া ৰাইজৰ কাৰণে, কৃষকসকলৰ কাৰণে, মহিলাৰ কাৰণে, যুৱক যুৱতীসকলৰ কাৰণে কাম কৰিছে, মই ভাবোঁ যে বিগত দিনত এনেধৰণৰ কাম কোনেও কৰিব পৰা নাছিল, আৰু ভৱিষ্যত দিনতো তেখেতক আদৰ্শ হিচাপে লৈ ভাৰতবৰ্ষ এনেধৰণে আগুৱাই যাব। আৰু সকলোৱে কোৱাৰ নিচিনাকৈ আমি ক'ব খুজিম যে মোদী হেতু মুমকিন হে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি সংকল্প তেখেতে লয়, এই সংকল্প তেখেতে সঁচা অৰ্থত কামত তেখেতে তাক প্ৰয়োগ কৰে, আৰু সেৱাৰ মনোভাৱেৰে, সুশাসন কৰাৰ মনোভাৱেৰে আৰু গৰীবৰ কল্যাণ হোৱাৰ কাম তেখেতে কৰি আহিছে 11 বছৰে, আৰু আগন্তুক দিনতো এই ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ দেশ এখন হিচাপে পৰিগণিত কৰাৰ নিমিত্তে তেখেতে কাম কৰি যাব। গতিকে সকলোৰে আশীৰ্বাদ, সকলোৰে মৰম আমাৰ এই নেতাগৰাকীলৈ আমি অনুৰোধ জনাইছো যে সকলোৰে আশীৰ্বাদ যাতে আমাৰ নেতাগৰাকীৰ লগত থাকে, আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও 4টা বছৰ খুব সুখ্যাতিৰে সম্পূৰ্ণ কৰিলে। গতিকে দুয়োগৰাকী নেতালৈ যাতে সকলোৰে আশীৰ্বাদ থাকে, তাকেই কামনা কৰিছো। আৰু এই উন্নয়ন যি সমগ্ৰ ভাৰতবৰ্ষতে হৈছে, যেনেকৈ অসম তাৰ পৰা আঁতৰত নহয়, আমাৰ গোৱালপাৰা জিলাও কিন্তু তাৰ পৰা আঁতৰত নহয়। আৰু এই 11 বছৰত গোৱালপাৰা জিলাত বিভিন্ন ধৰণৰ নতুন নতুন প্ৰজেক্ট ইতিমধ্যে চিন্তা কৰা হৈছে আৰু আৰম্ভও কৰা হৈছে। গতিকে আমি এটা আশা কৰিব পাৰোঁ যে আমাৰ চৰকাৰৰ তত্ত্বাৱধানত গোৱালপাৰাখনে এখন নতুন আৰু
খুব শক্তিশালী জিলা হিচাপে উজ্বলি উঠিব সমগ্ৰ অসমতে। তাকেই কামনা কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।